everyone. Welcome back to my channel Assam Girl Diaries. পুনৰবাৰ মই অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ দিয়ক। লেটছ ষ্টাৰ্ট। তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে মই লৈছোঁ আইচ কিউবে আমাৰ স্কিনখন গ্ল' কৰিবলৈ গ্ল'নেছ ইনক্ৰিজ কৰে, খুব উজ্জ্বলতা বঢ়ায়। সেইকাৰণে গৰমৰ দিনত আমি আইচ কিউব এপ্লাই কৰিব লাগে। আইচ কিউব এপ্লাই কৰাৰ পদ্ধতি আছে, কিন্তু মই ডাইৰেক্ট এপ্লাই কৰিছোঁ কাৰণ মোৰ স্কিনখনত একো এনেকৈ ইফেক্ট নপৰে। যদি আপোনালোকৰ ইফেক্ট পৰে তেতিয়াহ'লে এখন কটন কাপোৰত আইচ কিউবখিনি দি পেলাই ধুনীয়াকৈ এপ্লাই কৰিব, তাৰপিছত কিবা কটন কাপোৰ দি মুচি দিব। ছেকেণ্ডত মই এপ্লাই কৰিছোঁ টমেটো লৈছোঁ, মানে বিলাহী লৈছোঁ, তাৰ ওপৰত অকণমান চেনি লৈছোঁ। এইটো স্কাৰ্ব কৰিলে আমাৰ ছানবাৰ্ণবোৰ নাইকিয়া হয়। আমাক যদি ৰ'দে পুৰে বা আপোনালোকে যদি ডেইলি বেচিছত বাহিৰত ওলাই যায় আপোনালোকৰ কামৰ কাৰণে, তো আপুনি এইটো ডেইলি বেচিছত নহ'লেও এটলিষ্ট সপ্তাহত 3বাৰটো এপ্লাই কৰিব পাৰিব। আৰু যদি আপুনি এইটো এপ্লাই কৰে আপোনাৰ মুখৰ ছানবাৰ্ণ টেন সকলোবোৰ শেষ হৈ যাব, কাৰণ আমাৰ বিলাহীত বহুত বেছি এণ্টিঅক্সিডেণ্ট আছে আৰু চুগাৰ আমাৰ স্কিনখন গ্ল' কৰিবলৈ হেল্প কৰে। তো 5 মিনিটছৰ পিছত অকণ শুকাবলৈ দিয়াৰ পিছত মুচি দিব পাৰে ৱাইপছ লৈ পেলাই, বা ঠাণ্ডা পানী দি ধুই দিব পাৰে। মই যিহেতু ৱাইপছ ইউজ নকৰোঁ, তো মই ইয়াত ধুই আহিছোঁ ধুনীয়াকৈ। আপোনালোকে চাব পাৰে স্কিনখন কিমান ধুনীয়া হৈ যায়। 3 নম্বৰত মই এপ্লাই কৰিম এল'ভেৰা জেল, মুলতানী মিট্টি আৰু ৰ'জ ৱাটাৰ। এইটো গৰমৰ দিনত খুব বেছি ধুনীয়া এটা পেষ্ট হয়, যোনটো আপোনাৰ স্কিনখন গ্ল' কৰিব। লগতে যদি আপোনালোকৰ ঘামে তেতিয়াহ'লে হেল্প কৰে আৰু ছানবাৰ্ণখিনি গুচি যায়। বহুত ভাল, মানে যদি আপোনাৰ ড্ৰাই স্কিন হয় তেতিয়াহ'লে সপ্তাহত 2 দিন ইউজ কৰিব, আৰু যদি আপোনাৰ অইলী স্কিন হয় তেতিয়াহ'লে আপুনি 4 ডেজটো এপ্লাই কৰিব পাৰিব, কোনো কথা নাই, মানে একো প্ৰব্লেম নহয়। তো মই তেনেকৈ উইকলি ইউজ কৰোঁ, কাৰণ মোৰ স্কিনখন অলপ অইলী হয়, অলপ ড্ৰাই হয়, সেইকাৰণে মানে মই ইউজ কৰোঁ। আপোনালোকে নিজে দেখিব পাৰিছে মই কিমান ধুনীয়া হৈ যায়, মানে ফ্ৰেছনেছ এটা আহে, স্কিনখন দেখিবলৈ ধুনীয়া হয়। ৰাতি সদায় ব্যৱহাৰ কৰিব লাগে। মইতো ডেইলিয়ে কৰা নিচিনা, মই ডেইলিয়ে কৰোঁ। তাৰপিছত চাব আপোনালোকে, তাৰপিছত এইখিনি কৰি লোৱাৰ পিছত আপোনালোকে শ্লাইট অকণমান মইশ্চাৰাইজাৰ ইউজ কৰিব। আপোনালোকে যি মইশ্চাৰাইজাৰ ইউজ কৰে সেইটো ইউজ কৰিব পাৰিব। মই ইয়াত স্কিন ক্লিয়াৰ বুলি কোৱা এটা মইশ্চাৰাইজাৰ হয়, একচুৱেলি এইটো মেডিকেলৰ পৰা অনা হয়, তো আপোনালোকে এইটো এভইড কৰিব। আপোনালোকে যিটো ইউজ কৰে সেইটো অকণমান মইশ্চাৰাইজ কৰি পেলাই ৰাতি তেনেকৈ শুই দিব। এইটো নাইট কেয়াৰ আপোনালোকে যদি সদায় এপ্লাই কৰে দেন আপোনালোকৰ স্কিনখন খুব ধুনীয়া হ'ব। আৰু মই যিহেতু সদায় ইউজ কৰোঁ, তো মই নিজে পাইছোঁ, তো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিছোঁ। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ফৰ ৱাচিং।